নমস্কাৰ স্ক্ৰীনখনলৈ মন কৰক আমি কেইজনমান সেলমেনৰ ইয়াৰ ডাটা লিখি ৰাখিছোঁ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই এনেকৈ কেইটামান মাহৰ তেওঁলোকৰ সেলৰ পৰিমাণটো আমি ইয়াত লিখি ৰাখিছোঁ এতিয়া যদি আমি কোনো এজন সেলমেনৰ ডিটেইলছ জানিব লাগে যেনে ধৰক সেইজন সেলমেনে টোটেল কিমান সেল কৰিলে বা সেই সেলমেনজনে এভাৰেজ কিমান সেল কৰিব পাৰিছে বা মেক্সিমাম সেল কিমান কৰিব পাৰিছে বা মিনিমাম সেল কিমান কৰিছিল এইবোৰ যদি আমি জানিব লাগে তেতিয়া কি কৰিম চাওক এই আমি মাজত এইখিনিত যে আছে এইখিনিত নেম আছে হৰি উঠি আছে আমি হৰিত ক্লিক কৰি এইটো আমি ৰাম কৰি দিছো ধৰক চাওক ৰামৰ টোটেল কিমান এভাৰেজ কিমান মেক্সিমাম কিমান মিনিমাম কিমান ইয়াত দেখুৱাইছে নিশ্চয় আপোনালোকে দেখা পাইছে যে কেনেকৈ তৎক্ষণাতে আমি এজন সেলমেনৰ টোটেল সেলৰ পৰিমাণটো লগতে তাৰ এভাৰেজ আৰু মেক্সিমাম মিনিমাম এইবোৰ আমি উলিয়াই ৰাখিব পাৰিছো এইখিনি কেনেকৈ কৰা হৈছে আপোনালোকক দেখুৱাবলৈ ওলাইছো নিশ্চয় আমাৰ এই ভিডিঅ'টো ভাল পাব খুব কম সময়ৰ ভিতৰতে এই কামখিনি আপুনি কৰিব পাৰিব গতিকে ভিডিঅ'টো চাই থাকিব অন্য এটা ফাইলত মই এইখিনি কৰি আপোনালোকক দেখুৱাই আছো ইয়াত নেম বুলি এটা ঘৰত লিখি ৰাখিছো আৰু নেমটো ইয়াত উঠোৱাৰ কাৰণে ডাটাত গৈছো চাওক ডাটা ভেলিডেশ্যন বুলি ইয়াত এটা অপচন আছে তাত ক্লিক কৰি দিছো এইটো লিষ্ট কৰিব লাগিব ইয়াত ক্লিক কৰি লিষ্ট কৰি লৈছো এতিয়া এই সোর্স এইখিনিত মই ক্লিক কৰিম তাৰ পিছত নাম কেইটা মই সিলেক্ট কৰি ওকে ক্লিক কৰাৰ লগে লগে ইয়াত নামৰ লিষ্টখন পাই যাম চাওক তো এইখিনি গম পালে এতিয়া এইখিনি হৈ গ'ল এইবাৰ আমি ইয়াত টোটেল এভাৰেজ মেক্সিমাম আৰু মিনিমাম লিখি ৰাখিছো চাওক ইয়াত আমি অকমান বৰ্ডাৰ দি লৈছো টোটেল কেনেকৈ উলিয়াম চাব এতিয়া টোটেলটো উলিয়াব লাগিলে আমি এই যিখিনি সেলমেন কেইজনৰ ডাটা আছে তাৰ মাজত ক্লিক কৰিব লাগিব কন্ট্ৰোল এ মাৰিব লাগিব এই ডাটা বিলাক গোটেই সিলেক্ট হৈছে তেতিয়া ফৰ্মুলাছ টেবুলত গৈ ক্ৰিয়েট ফ্ৰম সিলেকশ্যন বুলি এইখিনিতে পাব তাত ক্লিক কৰি দিব দি ওকে ক্লিক কৰিব তাৰ পিছত কি হ'ব ইয়াৰ ফেব্ৰুৱাৰী জানুৱাৰী মাৰ্চ এনেকৈ প্ৰত্যেকৰে লিষ্ট হৈছে বা ৰামৰ হৰিৰ যদুৰ এনেকৈ প্ৰত্যেকৰে একোখন লিষ্ট হৈছে এই লিষ্ট বিলাক আমাৰ এটা কামত আহিব টোটেল যিটো ঘৰত উলিয়াব লাগে তাত ক্লিক কৰিছো মই সমান চিন দিছো SUM লিখিছো ব্ৰেকেট আৰম্ভ কৰিছো এইবাৰ INDIRECT ইনডাইৰেক্ট লিখিছো ব্ৰেকেট আৰম্ভ কৰিছো আৰু এই যে নাম আছে যদু বা ৰাম যিয়ে নাথাকক সেই নামটোত মই ক্লিক কৰি দিম আৰু দুবাৰ ব্ৰেকেট হেক কৰি এন্টাৰ প্ৰেছ কৰিম চাওক এইটো ওলাই গৈছে চাওক এইবাৰ আমি এইটো এভাৰেজ কেনেকৈ উলিয়াম চাব সমান চিন দিছো AVERAGE লিখিছো ব্ৰেকেট আৰম্ভ কৰিছো INDIRECT ইনডাইৰেক্ট লিখিছো ব্ৰেকেট আৰম্ভ কৰিছো সেই যদুত ক্লিক কৰি দিব লাগিব এই নামটোত ব্ৰেকেট হেক কৰি দিছো দুবাৰ এন্টাৰ মাৰিছো এভাৰেজ ওলাই গৈছে সমান চিন দিছো MAX মেক্সিমাম লিখিছো INDIRECT ইনডাইৰেক্ট লিখিছো আৰু সেই যদুত ক্লিক কৰি দিছো ব্ৰেকেট দুবাৰ হেক কৰি এন্টাৰ প্ৰেছ কৰিছো এই মেক্সিমাম 700 ওলাইছে এই 700 কি যদি আপুনি বুজি পোৱা নাই যদুৰ ডাটা বিলাক চাওক যদুৱে জানুৱাৰীত 700 সেল কৰিছে ফেব্ৰুৱাৰীত 500 মাৰ্চত 600 এপ্ৰিলত 400 মেত 250 জুনত 500 এই সংখ্যাবিলাকৰ সকলোতকৈ ডাঙৰ সংখ্যাটো হৈছে 700 সেইকাৰণে ইয়াত দেখুৱাইছে 700 মানে ডাঙৰ সংখ্যাটো 700 এইবাৰ চাব ইয়াত সৰু সংখ্যাটো উলিয়াব লাগে তাৰ কাৰণে মিনিমাম ফাংচন ইউজ কৰিব লাগিব সমান চিন দিছো MIN দিছো ব্ৰেকেট আৰম্ভ কৰিছো INDIRECT লিখিছো ব্ৰেকেট আৰম্ভ কৰি দিছো আকৌ এবাৰ তাৰ পিছত যদুত ক্লিক কৰিছো দুবাৰ ব্ৰেকেট হেক কৰি এন্টাৰ প্ৰেছ কৰিছো চাওক এতিয়া মই নামটো চেঞ্জ কৰি দিছো আৰু ৰাইট সাইডে থকা এই ডাটা বিলাক চেঞ্জ হৈ গৈছে ৰামৰ কথা যদি আমি চাব লাগে ৰামত ক্লিক কৰিম ৰামৰ টোটেল ওলাইছে এভাৰেজ ওলাইছে মেক্সিমাম ওলাইছে মিনিমাম ওলাইছে চাওক ইয়াত মই এতিয়া কানু কৰি দিছো কানুৰ ওলাইছে চাওক মধুৰ ওলাইছে চাওক নিশ্চয় আপোনালোকে গম পাইছে তো ইয়াত মই ফৰ্মুলাটো অকমান দেখুৱাই দিছো ডাঙৰকৈ লিখি তেতিয়া আপোনালোকৰ সুবিধা হ'ব সমান চিন দিছিলো মই SUM লিখিছিলো INDIRECT ইনডাইৰেক্ট লিখিছিলো আচলত মই নেম লিখি ৰাখিছিলো তাত ক্লিক কৰিছিলো
আৰু দুবাৰ ব্ৰেকেট হেক কৰিছিলোঁ। এইখিনিয়ে লিখিছোঁ। ফৰ্মুলাটো আপোনালোকে পুছ কৰি ভিডিঅ'টো পুছ কৰি ফৰ্মুলাটো চাই লওক। আৰু আপুনি চামৰ জেগাত যদি আপুনি এভাৰেজ লেখে এভাৰেজ লিখি দিব পাৰে, কোনো কথা নাই। নিশ্চয় আমাৰ এইখিনি আপোনালোকে বুজি পাইছে। যদি বুজি পাইছে প্ৰেক্টিছ কৰি চাব, নিশ্চয় পাৰিব। নিশ্চয় আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে লাইক কমেণ্ট কৰাৰ উপৰিও ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। আজিলৈকে ইমানে, ধন্যবাদ।